हेलो स्टूडेंट तो की खबर आज मैं आलोचना करम क्लास 9 और गणितर एक्सारसाइज 6.3 যেটো আছে নহয় হেতুৰ কোশ্চেন বিলাক গোটেকিটা যেকিটা আছে হেকিটা ডিসকাস কৰিম ওকে एक्चुअली মই একিটা আগতে ডিসকাস কৰিছো মানে আগতে বনোৱা আছিল কোশ্চেন সেপাৰেট কৰি 1 2 3 কৰি এনেকুৱা কৈ বেলেগ ভিডিও বনোৱা আছিল সো হেই গোটেখিনি একেলগে দি আছো যাতে তোমালোকে বিচাৰতে মানে সহজ হয় ওকে সেই কাৰণে দি আছো সো बहुत আগতে বনাইছে কাৰণে অলপ ভিডিওৰ কোৱালিটি অলপ বেয়া হ'ব পাৰে সো এইখিনি এডজাস্ট কৰি চলিবা ওকে নেক্সট ভিডিও বৰ কোৱালিটি ভাল আহিব ওকে তো স্টার্ট কৰো সো এটো হল আমাৰ কোশ্চেন নাম্বার 1 চিত্ৰ 6.39 মানে এটো আমাক পিকচাৰটো দিয়া আছে ওকে সেম কোশ্চেনটো মই এটো পেজত লিখিছো চিত্ৰ 6.39 ত ত্ৰিভুজ PQR মানে PQR এটো আমাক এটা ত্ৰিভুজ দিয়া আছে QP আৰু RQ বাহু দুটা ক্ৰমে S আৰু T বিন্দুলৈ বৰাই দিয়া হল মানে কি কৈছে আমাক QP মানে A2 বাহুক S বিন্দুলৈ বৰাই দিছে আৰু যেটো আমাৰ RQ বাহু আছে এটো বাহুক কি কৰিছে T বিন্দুলৈ বৰাই দিছে ওকে এতিয়া কৈছে আমাক SPR মানে এই কোণটো আমাক 135 ডিগ্ৰী দিয়া আছে আৰু PQT এই কোণটো আমাক দিয়া আছে কিমান ডিগ্ৰী 110 ডিগ্ৰী বুলি দিয়া আছে এতিয়া আমাক উলিয়াব দিছে PRQ ওকে এইটো কোণ আমাক উলিয়াব দিছে এইটো উলিয়াব লাগে ওকে এতিয়া চোৱা আমাৰ কি আছে আমি জানো সৰল কোণৰ মান কিমান হয় 180 ডিগ্ৰী তেতিয়া হলে চোৱা এইটো কোণ আৰু এইটো কোণ যদি আমি যোগ কৰো সৰল কোণ হ'ব এই গোটেইখিনি মিলি ওকে এইখিনি কোণ আৰু এইখিনি কোণ মিলি 180 ডিগ্ৰী এটো আমি প্ৰথমতে লিখিব পাৰো ওকে তুমি এনেকৈ লিখিব পাৰা প্ৰথমতে দিয়া আছে কিমান দিয়া আছে আমাৰ ওকে SPR equal to 135 ডিগ্ৰী আৰু কি দিয়া আছে আমাৰ PQT equal to 110 ডিগ্ৰী ওকে এখানে আমাক দিয়া আছে আৰু কি উলিয়াব লাগে এঙ্গেল PRQ টো আমাক উলিয়াব লাগে ওকে এখানে লিখি লিব পাৰা এক্সামত ভাল হ'ব ওকে এতিয়া চোৱা আমাক এইটো আৰু এইটো কোণ আমি কি দিয়া আছে সৰল কোণ দিয়া আছে তেনহলে আমি কি লিখিব পাৰো এতিয়া আমাক কি লিখিব পাৰো SPR এঙ্গেল SPR plus angle QPR ওকে QPR equal to কিমান লিখিব পাৰো 180 ডিগ্ৰী বুলি লিখিব পাৰো এতে লিখি দিবা সৰল কোণ ওকে এটো লিখিব পাৰো এতিয়া চোৱা SPR ৰ মানটো আমি গম পাও 135 ডিগ্ৰী তেনহলে এতে কি লিখিবা 135 ডিগ্ৰী প্লাস এঙ্গেল QPR 180 ডিগ্ৰী ওকে এতিয়া যদি আমি QPR টো ইফালে ৰাখি দিও তেনহলে কি হ'ব হিফালে যাব 180 ডিগ্ৰী মাইনাস 135 ডিগ্ৰী এটোৰ পৰা যদি আমি মাইনাস কৰো কিমান হ'ব 5 থাকিব 7 ৰ পৰা 3 গলে 4 থাকিব কিমান হল আমাৰ 45 ডিগ্ৰী ওলাব এটো হল আমাৰ 45 ডিগ্ৰী ওকে এতিয়া আকৌ চোৱা আমি এটা উপপাদ্য পাইছিলো কি আমাৰ যেটো বহিৰ্কোণ সৃষ্টি হয় এটো ৰেখাক এইফালে বৰাই দিছো ন বৰাই দিয়াৰ পিছত এটো এটা বহিৰ্কোণ সৃষ্টি হৈছে বহিৰ্কোণটো আমাৰ কিহৰ সমান হয় এইটো কোণ যেটো বিপৰীত অন্তঃস্থি কোণ হয় ত্ৰিভুজৰ হেতু কোণ দুটাৰ যোগফল হয় ওকে এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে আমাৰ এইটো কোণৰ সমান হয় এটা আবার উপপাদ্য মতে হয় ওকে তেনহলে আমি কি লিখিব পাৰো এঙ্গেল আমাক কি দিয়া আছে PQT এতে দিবা আকো বুলি ওকে আকো এঙ্গেল PQT ইকুয়াল টু আমি জানো কি এইটো কোণ আৰু এইটো কোণৰ যোগফল হয় তেনহলে কি লিখিব পাৰো এঙ্গেল QPR এইটো কোণ প্লাস আমাক কি উলিয়াব দিছে PRQ এইটো কোণ ওকে PRQ এই কোণ আৰু এই কোণৰ যোগফল আমাৰ লিখিব পাৰো এতে লিখি দিব পাৰা তোমাৰ বহিস্থ কোণ দুটা এই দুটাৰ যোগফল বুলি হয় এটো লিখিব দিব পাৰা নহলে সৰুকে উপপাদ্য মতে বুলি লিখিব পাৰা তোমাৰ ইচ্ছা ওকে এতিয়া হৈ গল এতিয়া PQT যেটো আছে হেতুৰ মানটো আমি গমে পাও 110 ডিগ্ৰী বুলি দিয়া আছে এতে 110 ডিগ্ৰী বুলি ৰাখি দিও ইকুয়াল টু QPR ৰ মানটো এতিয়া ওলালো 45 ডিগ্ৰী প্লাস PRQ ওকে এটোৰ মানটো আমাৰ উলিয়াব লাগে PRQ ওকে এটো ৰাখি দিয়া এতিয়া চোৱা যদি আমি এটো ইফালে আনি দিও মাইনাস হৈ যাব ওকে মাইনাস 45 ডিগ্ৰী ইকুয়াল টু PRQ এতিয়া যদি 110 ডিগ্ৰীৰ পৰা 45 ডিগ্ৰী যায় কিমান থাকিব 5 আৰু আমাৰ ইয়াতে কিমান থাকিল 10 ৰ পৰা 4 গলে 65 ওকে 65 ডিগ্ৰী ওলাই গল ওকে এঙ্গেল PRQ এটো তুমি বাওফালেও ৰাখিব পাৰা সোফালেও ৰাখিব পাৰা একে কথা PRQ ইকুয়াল টু 65 ডিগ্ৰী এইটোই আমাক উলিয়াব দিছে PRQ এটো আমাৰ কিমান ওলাই গল 65 ডিগ্ৰী এইটোই আমাৰ आंसर ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 2 এতে দিয়া আছে
চিত্র 6.40 মানে এইটো চিত্র আমাক দিয়া আছে ওকে এইটো কোশ্চেন মই আলোচনা কৰিম সো এই কোশ্চেনটো মই ইয়াতে লিখিছো ইয়াতে চোৱা চিত্র 6.40 এঙ্গেল x = 62 ডিগ্ৰী মানে এইটো কোণ আমাক দিয়া আছে 62 ডিগ্ৰী এঙ্গেল xyz মানে এইটো আমাক xyz এই গোটেইখিনি কোণ আমাক দিয়া আছে কিমান 54 ডিগ্ৰী বুলি ওকে যদি xyz ৰ yo আৰু zo ক্ৰমে xyz আৰু xzy ৰ সমদ্বিখণ্ডক এতিয়া কৈছে yo আৰু zo যেটো ৰেখা আছে এইটো কৈছে এইটো কোণ আৰু এইটো কোণৰ কি কৈছে সমদ্বিখণ্ডক বুলি কৈছে ওকে তেন্তে ozy মানে এইটো কোণ আৰু yoz এইটো কোণ ওকে এই দুটা কোণ আমাক উলিয়াব লাগে ওকে সো এটোৰ কাৰণে একেবাৰে সহজ পদ্ধতি আছে সো প্ৰথমতে আমি গম পাও কি ত্ৰিভুজৰ যেটো তিনিটা কোণ থাকে তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় তেনলে আমি এইটো প্ৰথমতে লিখিম ওকে ত্ৰিভুজ xyz implies d ওকে এঙ্গেল x কোণ প্লাস xyz কোণ xyz প্লাস xzy কোণ ওকে xzy কোণ ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী ওকে এটো আমি গম পাও এতিয়া সোয়া x কোণৰ মানটো কিমান দিয়া আছে 62 ডিগ্ৰী প্লাস xyz এই কোণটো আমাক কিমান দিয়া আছে 54 ডিগ্ৰী প্লাস xzy এটো আমি নাজানো এটো এনেকৈ ৰাখি দিছো ওকে 180 ডিগ্ৰী এতিয়া যদি আমি এই দুটা যোগ কৰি দিও কিমান হ'ব 116 ডিগ্ৰী প্লাস এঙ্গেল xzy ওকে ইকুয়াল টু 180 ডিগ্ৰী এতিয়া যদি আমি এটো ইফালে ৰাখি দিও xzy ইকুয়াল টু 180 ডিগ্ৰী মাইনাস 116 ডিগ্ৰী ওকে এটো যদি আমি মাইনাস কৰো কিমান হ'ব 116 ডিগ্ৰী কিমান হ'ব 4 আৰু 7 ৰ পৰা 1 গলে 64 ডিগ্ৰী ওলাই গল ওকে 64 ডিগ্ৰী এই গোটেইখিনি কোণৰ মান আমাৰ কিমান ওলাই গল 64 ডিগ্ৰী ওকে কিন্তু আমাক গোটেইখিনি নালাগে এই অলপখিনি হে লাগে এইখিনি মান লাগে তেনলে আমি কি কৰিব লাগিব সো আকৌ কৈ দিছে z2 ৰেখাটোই এই কোণটো সমদ্বিখণ্ডিত কৰিছে মানে কি সমান ভাগত ভাগ কৰিছে তেন্তে আমি কি লিখিব পাৰো হেতু সোয়া ozy এটো আমাক উলিয়াব দিছে না আকৌ দি লিখা তোমালোকে কি লিখিব পাৰা আকৌ এঙ্গেল ozy ইকুয়াল টু কি হয় হাফ অফ এঙ্গেল xzy কৈ দিছে এই ৰেখাটো এইটো কোণক সমদ্বিখণ্ডিত কৰিছে তেনলে আমি কি লিখিব পাৰো এই কোণটো সমান সমান এই গোটেইখিনি কোণৰ আধা বুলি লিখিব পাৰো এটো আমি লিখিছো ওকে এতে তুমি ব্ৰেকেটত এতে লিখি দিব পাৰা কি কৈছে z2 কৈছে কি আমাৰ এঙ্গেল xzy ৰ সমদ্বিখণ্ডক এটো লিখি দিব পাৰা ওকে আৰু নিলিখিলেও চলিব লিখি দিলে বেছি ভাল ওকে এতিয়া সোয়া হাফ টু হাফৰ ঠাইত হাফ থাকক এতিয়া সোয়া xzy ৰ মানটো উলিয়ালো 64 ডিগ্ৰী ইনটু 64 ডিগ্ৰী এটো ওলাই গল এতিয়া যদি আমি এটো কটাকটি কৰো 2 দি কিমান বাৰ যাব 2 দি 3 বাৰ 2 দি 2 বাৰ 32 ডিগ্ৰী আমাৰ ওলাই গল এটো আমাৰ ওলাই গল 32 ডিগ্ৰী এটা আমাৰ ওলাই গল ozy আমাৰ উলিয়াব দিছিল এটো ওলাই গল এতিয়া উলিয়াব দিছে yoz ওকে এইটো কোণ উলিয়াব দিছে এতিয়া আমি এইটো কোণৰ মান পাই গলো 32 ডিগ্ৰী এতিয়া সেম ধৰে আমি কি লিখিব পাৰো এই yo যেটো আমাৰ ৰেখা আছে এইটো ৰেখাই কি কৰিছে এইটো কোণক সমদ্বিখণ্ডিত কৰিছে তেনলে আমি কি লিখিব পাৰো এঙ্গেল oyz এই কোণটো এই সৰু কোণটো কি হ'ব এই গোটেইখিনি কোণৰ আধা বুলি লিখিব পাৰো একে ধৰে দিব পাৰা একে ধৰে এঙ্গেল oyz ইকুয়াল টু কি লিখিব পাৰো হাফ অফ এঙ্গেল xyz বুলি লিখিব পাৰো একে ধৰে সেম ধৰণে লিখিছো ওকে এতিয়া হাফৰ ঠাইত হাফ ৰাখি দিয়া xyz ৰ মান আমাৰ কিমান আছে এটো দিয়া আছে এই গোটেইখিনি মান 54 ডিগ্ৰী ওকে তেনলে ইয়াতে 54 ডিগ্ৰী ইয়াতে ৰাখি দিছো এটো যদি কটাকটি কৰো কিমান হ'ব 2 দি গলে ওকে 2 2 4 2 7 14 27 ডিগ্ৰী এই সৰু কোণটোৰ মান 27 ডিগ্ৰী ওলাই গল এই কোণটোৰ মান আমি কিমান পালো 32 ডিগ্ৰী এতিয়া এই কোণটো আমি একেবাৰে সহজতে উলিয়াব পাৰিম হেতু ফৰ্মুলাই ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী ওকে এইটো কোণ আমি গম পাও এইটো কোণ উলিয়াব লাগে এতিয়া উলিয়াই দিয়া ত্ৰিভুজ এতিয়া কি হ'ব OYZ ওকে এইটো ত্ৰিভুজ হ'ব এই সৰু ত্ৰিভুজটো এইটো কোণ হ'ব ত্ৰিভুজ OYZ
z implies angle OYZ plus angle OZY plus angle YOZ ওকে এইটো কোণ to YOZ equal to কিমান লিখিব পাৰো 180 ডিগ্ৰী লিখিব পাৰো ওকে এতিয়া যদি আমি ইয়াতে লিখি দিও OYZ এৰ মান আমাৰ কিমান হল এইটো OYZ 27 ডিগ্ৰী লিখিলো ওকে ইয়াৰ পিছত OZY এৰ y এৰ মান আমি উলালো 32 ডিগ্ৰী প্লাস YOZ এটো আমাৰ উলিয়াব লাগে ইকুয়াল টু 180 ডিগ্ৰী এতিয়া যদি আমি এটো দুটো প্লাস কৰি দিও 7 2 9 2 3 5 ওকে 59 ডিগ্ৰী প্লাস অ্যাঙ্গেল YOZ ইকুয়াল টু 180 ডিগ্ৰী হৈ গল এতিয়া যদি আমি এটো ৰাখি দিও YOZ ইকুয়াল টু 180 ডিগ্ৰী এটো ইফালে যাব -59 ডিগ্ৰী এটো যদি আমি মাইনাস কৰো 180 59 10 ৰ পৰা 9 গলে 1 তাৰ পিছত 7 ৰ পৰা 5 গলে 2 আৰু এটো আমাৰ 1 ওকে 1 to 1 ডিগ্ৰী ওলাই গল এটোই আমাক উলিয়াব দিছে এটো উলিয়াব দিছিল আৰু আমাক কি দিছিল প্ৰথমটো ওকে দুইটা ওলাই গল ইয়াৰ পিছত কোশ্চেন নাম্বার 3 এটো আমাক দিয়া আছে চিত্র 6.41 মানে এটো চিত্র আমাক দিয়া আছে ওকে এটো আলোচনা কৰিম এতে সোয়া এটো কোশ্চেন মই লিখিছো ওকে চিত্র 6.41 ত যদি AB সমান্তৰাল DE এইটো ৰেখা আৰু এইটো ৰেখা আমাক কৈছে কি সমান্তৰাল বুলি কৈছে ওকে এতিয়া অ্যাঙ্গেল BAC এইটো কোণ দিয়া আছে 35 ডিগ্ৰী এইটো কোণ দিয়া আছে 53 ডিগ্ৰী অ্যাঙ্গেল DCE এই কোণটো আমাক উলিয়াব লাগে ওকে এটো উলিয়াম সো প্ৰথমতে আগতে এটা উপপাদ্য মনত কৰিব লাগিব ই আমাৰ যেটো সমান্তৰাল ৰেখা হয় এই দুটা যদি আমাৰ সমান্তৰাল ৰেখা হয় এইটো যদি এনেকৈ কাটে তেনেহলে এইটো যেটো আমাৰ একান্তৰ কোণৰ সৃষ্টি হয় একান্তৰ কোণ বিলাক আমাৰ কি হয় সমান হয় ওকে এটো আমাৰ জানিব লাগিব প্ৰথমতে সো এটো সোয়া যেহেতু আমাক কৈ দি আছে AB সমান্তৰাল কি দি আছে DE বুলি আমাক দিয়া আছে তেন্তে আমি লিখিব পাৰো এতে দিয়া আছে প্ৰথমতে লিখিবা দিয়া আছে AB সমান্তৰাল DE এতে কে অ্যাঙ্গেল BAC এই কোণটো সমান সমান সোয়া এইটো ৰেখা আৰু এইটো ৰেখা এইটো এনেকৈ কাটিছে সোয়া তেনেহলে এইটো কোণ আৰু এইটো কোণ একান্তৰ কোণৰ সৃষ্টি হৈছে তেনেহলে হেইটোই আমি লিখিম ওকে অ্যাঙ্গেল BAC ইকুয়াল টু কি আছে আমাৰ DEC ওকে এটো আমি লিখিব পাৰো DEC এটো একান্তৰ কোণ ওকে এটো আমি লিখিব পাৰো তেনেহলে BAC এর মান আমাৰ কিমান দিয়া আছে 35 ডিগ্ৰী ইকুয়াল টু DEC এটো আমাৰ ওলাই গল এটো কোণ আমাৰ কিমান ওলাই গল 35 ডিগ্ৰী ওলাই গল ওকে এটো আমি ইফালেও লিখিব পাৰো DEC ইকুয়াল টু 35 ডিগ্ৰী ওকে এটো কোণ ওলাই গল কিন্তু আমাক এটো উলিয়াব দিয়া নাই এটো উলিয়াব লাগে ওকে তেনেহলে আমাৰ প্ৰথমতে এটো উলিয়াব লাগিব এটো উলিয়াবলৈ হলে গতিকে সোয়া এটো কোণৰ মাপ জানো এতিয়া DCE এটো এটা ত্ৰিভুজৰ সৃষ্টি হৈছে তেনেহলে এইটো কোণ আৰু এইটো কোণৰ মাপ যদি জানো এইটো কোণ আমি উলিয়াব পাৰো ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী ওকে এতিয়া লিখা ত্ৰিভুজ DCE এটোৰ পৰা পাও আমি কি পাও অ্যাঙ্গেল CDE প্লাস অ্যাঙ্গেল DCE প্লাস অ্যাঙ্গেল CED বা DEC একে লিখিব পাৰা ওকে DEC ইকুয়াল টু কিমান 180 ডিগ্ৰী এটো আমি গম পাও তেনেহলে এতিয়া মান বিলাক বহাই দিয়া আমাৰ কি দিয়া আছে CDE এর মান কিমান 53 ডিগ্ৰী CDE এটো কোণ 53 ডিগ্ৰী দিয়া আছে প্লাস DCE এটো আমি নাজানো এটো উলিয়াব লাগে DCE প্লাস DEC এটোৰ মান আমি উলালো এতিয়াই সো এটো কিহৰ কাৰণে উলালো গম পাইছা ওকে এটো 35 ডিগ্ৰী উলাইছো ইকুয়াল টু 180 ডিগ্ৰী এতিয়া যদি আমি এই দুটা যোগ কৰি দিও কিমান হ'ব 88 ডিগ্ৰী ওলাল প্লাস অ্যাঙ্গেল DCE ইকুয়াল টু কিমান 180 ডিগ্ৰী এতিয়া যদি আমি এটো ৰাখি দিও DCE টু যদি আমি ৰাখি দিও এটো ইফালে যাব 180 ডিগ্ৰী মাইনাস 88 ডিগ্ৰী ওকে এটো আমি ৰাখি দিলো এতিয়া 180 মাইনাস 88 গলে 2 আৰু এটো আমাৰ কিমান হ'ব 9 ওকে 92 ডিগ্ৰী এটো আমাৰ ওলাই গল DCE এটো উলিয়াব দিছিল ওকে এতিয়া হল কোশ্চেন 4 এটা দিয়া আছে চিত্র 6.42 মানে এটো চিত্র আমাক দিয়া আছে ওকে
এতিয়া এইটো মই আলোচনা কৰিম সো এইটো মই লিখিছো ইয়াতে এইটো চোৱা চিত্ৰ 6.42 যদি PQ আৰু RS ৰেখাই T বিন্দুত কটাকটি কৰে এইটো কৰিছে PQ আৰু RS ৰেখাটো T বিন্দুত কটাকটি কৰিছে আৰু কি কৈছে কি PRT 40 ডিগ্ৰী RPT 95 ডিগ্ৰী আৰু TSQ 75 ডিগ্ৰী ওকে এইটো 95 এইটো 40 আৰু এইটো 75 ডিগ্ৰী গৈছে তেন্তে SQT এই কোণৰ মানটো আমাক উলিয়াব দিছে ওকে ওকে এতিয়া চোৱা প্ৰথমতে আমি কৰিছো এতে সলিউশনটো ওকে এইটো চোৱা PRT এইটো এটা কি হৈছে আমাৰ ত্ৰিভুজৰ সৃষ্টি হৈছে এতিয়া চোৱা এইটো কোণৰ মাপ আৰু এইটো কোণৰ মাপ আমাক দিয়া আছে তেনেহলে আমি এইটো কোণৰ মাপ উলিয়াব পাৰিম ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী ওকে এই তিনিটা আমি যোগ কৰি দিম প্ৰথমতে ওকে চোৱা ত্ৰিভুজ PRT এইটোৰ পৰা পাও আমি কি লিখিব পাৰো এটো লিখা এঙ্গেল PRT প্লাস এঙ্গেল RPT প্লাস এঙ্গেল PTR ইকুয়াল টু কিমান লিখিব পাৰো 180 ডিগ্ৰী বুলি লিখিব পাৰো ওকে এতিয়া চোৱা এটা আমাৰ কি দি আছে PRT এর মান PRT এটো আমাক দি আছে 40 ডিগ্ৰী প্লাস RPT এটো আমাক 95 ডিগ্ৰী প্লাস এঙ্গেল PTR ওকে ইকুয়াল টু 180 ডিগ্ৰী এতিয়া যদি এই দুটো যোগ কৰি দিও কিমান হ'ব 593 ওকে 13 ওকে প্লাস এঙ্গেল PTR এটো আমাৰ উলিয়াব লাগে ওকে 180 ডিগ্ৰী এতিয়া এঙ্গেল PTR যদি লিখি দিও PTR ইকুয়াল টু এটো ইফালে যাব 180 ডিগ্ৰী minus 135 ডিগ্ৰী কিমান হৈ গল 180 ডিগ্ৰী 135 ডিগ্ৰী 5 থাকি গল 7 এর পৰা 3 গলে 45 ডিগ্ৰী ওলাই গল ওকে এতিয়া চোৱা এইটো কোণৰ মাপ আমাৰ কিমান ওলাই গল 45 ডিগ্ৰী এতিয়া আকৌ এটা কথা পাইছিলো কি আমাৰ দুটা ৰেখা যদি কটাকটি কৰে বিপৰীত কোণৰ সৃষ্টি হয় এইটো কোণ আৰু এইটো কোণ কি হয় সমান সমান হয় বিপৰীত কোণ এতিয়া চোৱা এইটো ৰেখাই এইটো বিন্দুত কটাকটি কৰিছে তেনেহলে এইটো এটা কি হৈছে আমাৰ বিপৰীত কোণৰ সৃষ্টি হৈছে তেনেহলে এইটো কোণ আৰু এইটো কোণ সমান হ'ব এটা আমি লিখিব পাৰো ওকে এইটো তেনেহলে এতে লিখিব লাগিব কি এইটো বিপৰীত কোণৰ সৃষ্টি হৈছে বুলি আকৌ এতে দিয়া আকৌ এঙ্গেল PTR ওকে ইকুয়াল টু আমাৰ কি আছে এঙ্গেল STQ এটো কি লিখি দিবা এতে বিপৰীত কোণ ওকে এটো লিখি দিবা ইয়াৰ পিছত চোৱা তেনেহলে এটো আমাৰ PTR এর মান 45 ডিগ্ৰী ইকুয়াল টু STQ ওকে এটো আমি পাই গলো SQ এর মানটো আমি পাই গলো এইটো কোণৰ মান আমাৰ কিমান হৈ গল 45 ডিগ্ৰী এতিয়া আকৌ চোৱা এইটো কোণৰ মাপ জানো এইটো কোণৰ মাপ জানো তেনেহলে এইটো কোণৰ মাপ আমি উলিয়াব পাৰিম ওকে এইটো ত্ৰিভুজৰ পৰা STQ ওকে এই ত্ৰিভুজটোৰ পৰা আকৌ এতিয়া চোৱা এতিয়া ত্ৰিভুজ STQ ওকে এইটোৰ পৰা STQ implies যদি কৰা এটো কি হ'ব STQ এটো কোণ STQ plus angle TSQ plus angle SQT equal to কিমান হ'ব আমাৰ 180 ডিগ্ৰী ওকে এটোৰ পৰা যদি STQ এটো 45 ডিগ্ৰী বহাই দিও প্লাস এটো কোণ 75 ডিগ্ৰী প্লাস angle SQT equal to 180 ডিগ্ৰী ওকে এটো যদি আমি যোগ কৰি দিও 0 7 4 কিমান হ'ব 11 আৰু 1 12 120 ডিগ্ৰী প্লাস angle SQT ওকে 180 ডিগ্ৰী এতিয়া যদি আমি SQT হেতু যদি ৰাখি দিও SQT equal to এটো ইফালে যাব 180 ডিগ্ৰী minus 120 ডিগ্ৰী কিমান হৈ যাব আমাৰ 60 ডিগ্ৰী ওকে এটো আমাৰ উলিয়াও দিছে SQT এটো সো 60 ডিগ্ৰী ওলাই গল ইয়াৰ পিছত কোশ্চেন 5 ওকে ইয়াতে দিয়া আছে চিত্ৰ 6.43 মানে এটো চিত্ৰ আমাক দিয়া আছে ওকে চিত্ৰ 6.43 এটো মই আলোচনা কৰিম ওকে সো এটো কোশ্চেনটো মই ইয়াতে লিখিছো ইয়াতে চোৱা চিত্ৰ 6.43 যদি PQ লম্ব PS ওকে PQ এই ৰেখাটো কৈছে কি PS এর ওপৰত লম্ব আৰু এটো চিহ্ন দিয়ে দিছে মানে কি এটো কোণ আমাৰ 90 ডিগ্ৰী ওকে ইয়াতে চিহ্নটো দিয়া আছে ইয়াৰ পিছত PQ সমান্তৰাল SR ওকে PQ সমান্তৰাল SR এটো ৰেখাৰ সমান্তৰাল এটো বুলি কৈছে আৰু কৈছে এঙ্গেল SQR
এছ কিউ আৰ ওকে এইটো কোণ আমাক কৈছে 28 ডিগ্ৰী কিউ আৰ টি এইটো কোণ 65 ডিগ্ৰী তেন্তে এক্স আৰু ৱাইৰ মান এইটো এক্স এইটো ৱাইৰ মান উলিয়াব দিছে ওকে এইটো উলিয়াব লাগে এতিয়া চোৱা আমি প্ৰথমতে এটা কি পাইছিলো কি ত্ৰিভুজ এটাৰ যেটো যিকোনো এটা বাহু বঢ়াই দিলে যেটো বহিস্থ কোণৰ সৃষ্টি হয় হেতু কোণটো কি হয় বাকি দুটা কোণৰ সমষ্টিৰ সমান হয় এইটো কোণ আৰু এইটো কোণ বিপৰীত যেটো দুটা কোণ হয় এই দুটা কোণৰ সমষ্টিৰ সমান হয় বুলি পাইছিল এতিয়া চোৱা কিউ এছ আৰ এইটো এটা ত্ৰিভুজৰ সৃষ্টি হৈছে আৰু এইটো ৰেখাক যদি বঢ়াই দিও আমি এইফালে তেনলে এইটো এটা বহিস্থ কোণৰ সৃষ্টি হৈছে তেনলে আমি কি লিখিব পাৰো এইটো কোণৰ সমান সমান এইটো কোণ আৰু এইটো কোণৰ যোগফল বুলি লিখিব পাৰো ওকে প্ৰথমতে এইটো উলিয়াই লব লাগিব এতিয়া লিখি দিয়া ত্ৰিভুজ কিউ এছ আৰ ওকে এইটোৰ পৰা আমি পাও কি পাও এইটো আমাৰ এইটো কোণ আৰু এইটো কোণ কিউ এছ আৰ এংগেল কিউ এছ আৰ প্লাস এংগেল এছ কিউ আৰ ইকুয়াল টু কিউ আৰ টি এংগেল কিউ আৰ টি এইটো আমি লিখিব পাৰো কাৰণ এইটো বহিস্থ কোণ এটা লিখি দিবা বহিস্থ কোণ ওকে এইটো এতিয়া আমাৰ কিউ এছ আৰ এইটো এনেকৈ থাকক প্লাস এছ কিউ আৰ এইটোৰ মান দিয়া আছে 28 ডিগ্ৰী ইকুয়াল টু কিউ আৰ টি এইটোৰ মান দিয়া আছে 65 ডিগ্ৰী ওকে এতিয়া যদি এইটো ইফালে ৰাখি দিও কি এছ আৰ ওকে ইকুয়াল টু এইটো ইফালে যাব 65 ডিগ্ৰী মাইনাস 28 ডিগ্ৰী এইটো যদি আমি মাইনাস কৰো কিমান হ'ব 15 পৰা 8 গলে 7 তাৰ পিছত 5 ৰ পৰা আমাৰ 2 গলে 3 ওকে 37 তেনেহলে এইটো আমাৰ কিমান হ'ল 37 ডিগ্ৰী এইটো চোৱা এইটো কোণৰ আমাৰ 37 ডিগ্ৰী ওলাই গল এতিয়া আকৌ চোৱা আমাক কৈ দিয়া আছে কি পি কিউ সমান্তৰাল এছ আৰ ওকে এইটো ৰেখা আৰু এইটো ৰেখা সমান্তৰাল বুলি কৈ দিয়া আছে আমি পাইছিলো আগতে কি যদি দুটা ৰেখা এনেকুৱাকৈ আমাৰ সমান্তৰাল হয় আৰু এটা ৰেখাই যদি এনেকুৱাকৈ কাটাকুটি কৰে তেনেহলে আমাৰ কি এইটো কোণ আৰু এইটো কোণ যেটো একান্তৰ কোণৰ সৃষ্টি হয় সেই একান্তৰ কোণবিলাক সমান সমান হয় বুলি পাইছিলো ওকে এতিয়া চোৱা এইটো আৰু এইটো ৰেখা আমাৰ কি হয় সমান্তৰাল হয় আৰু এইটো এনেকুৱা কৰি কাটিছে তেনেহলে এইটো কোণ আৰু এইটো কোণ আমাৰ একান্তৰ কোণৰ সৃষ্টি হৈছে তেনেহলে আমি কি হ'ব পাৰো কি এইটো কোণ সমান সমান এইটো কোণ ওকে এইটো আমি লিখা আকৌ দিয়া আছে কি দিয়া আছে এইটো কি দিয়া আছে আমাক পি কিউ সমান্তৰাল এছ আৰ বুলি দি দিয়া আছে ওকে এইটো যদি আমাক দি দিয়া থাকে তেনেহলে এইটো কোণ আৰু এইটো কোণ সমান সমান হ'ব এংগেল এক্স এইটো কোণৰ মান যেহেতু আমাক এক্স বুলি দিছে এক্স ইকুয়াল টু কি লিখিব পাৰো আমাৰ এইটো 37 ডিগ্ৰী ওকে এইটো এংগেলৰ চিহ্ন নিদিলে হ'ব এক্স ইকুয়াল টু 37 ডিগ্ৰী কাৰণ এইটো আমাৰ কি হ'ল একান্তৰ কোণ ওকে এইটো আমাৰ একান্তৰ কোণৰ সৃষ্টি হৈছে ওকে এইটো তুমি এনেকুৱা কৰি লিখিব পাৰা এংগেল এটা লাইন লিখি দিব পাৰা পি কিউ এছ ইকুয়াল টু কিউ এছ আৰ ওকে এইটো লিখি দিব পাৰা ইয়াতে একান্তৰ কোণ বুলি লিখি দিব পাৰা ওকে এতে এইটো নিলিখিলেও হ'ব এইটো লিখি পেলাই এক্স এইটো কোণৰ মাপ আমাৰ কি আছে এক্স আৰু এইটো কোণৰ মাপ আমাৰ কিমান হলো 37 ডিগ্ৰী এইটো বহাই দিলো আমাৰ এক্সৰ মানটো ওলাই গল এতিয়া আকৌ চোৱা এইটো কোণ যদি আমাৰ 37 ডিগ্ৰী হয় এইটো কোণৰ মাপ আমি জানো 90 ডিগ্ৰী দিয়া আছে তেনেহলে দুটা কোণৰ মাপ জানিলে তিনিটা যেটো আমাৰ তৃতীয় কোণটো থাকে এইটো আমি উলাব পাৰো তিনটা কোণৰ সমষ্টি আমাৰ কিমান হয় 180 ডিগ্ৰী ওকে তেনেহলে এইটো কি কৰিম এতিয়া ত্ৰিভুজ কি আছে পি কিউ এছ এইটো ত্ৰিভুজৰ পৰা ত্ৰিভুজ পি কিউ এছ ইমপ্লাইজ ওকে এইটো যদি আমি ইমপ্লাইজ কৰো কি আছে এইটো কোণ এংগেল কিউ পি এছ প্লাস এংগেল এইটো আমাৰ কি আছে এক্স প্লাস এইটো আমাৰ কিমান আছে ওয়াই ওকে তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী বুলি লিখিব পাৰো ওকে এতিয়া যদি আমি কিউ পি এছ ৰ মানটো বহাই দিও এটো আমাক কৈ দিয়া আছে 90 ডিগ্ৰী এটো চিহ্ন দিয়াই আছিল 90 ডিগ্ৰী প্লাস আমাৰ যেটো x ৰ মান উলিয়াব লাগে x ৰ মানটো আমাৰ উলাইছো 37 ডিগ্ৰী প্লাস y টো ৰাখি দিলো 180 ডিগ্ৰী ওকে এই দুটা যদি যোগ কৰি দিও কিমান হ'ব 7 আৰু এটো আমাৰ 127 ডিগ্ৰী ইকুয়াল টু 180 ডিগ্ৰী প্লাস y ওকে এতিয়া যদি y টো ইয়াতে ৰাখি দিও এটো ইফালে যাব 180 ডিগ্ৰী minus 127 ডিগ্ৰী 180 ডিগ্ৰী 127 ডিগ্ৰী এটো যদি মাইনাস কৰি দিও 10 ৰ পৰা 7 গলে 3
তাৰ পিছত 7 ৰ পৰা 2 গলে 5 ওকে 53 ডিগ্ৰী ইকুয়াল টু 53 ডিগ্ৰী এইটো আমাক উলিয়াব দিছে এটো y ৰ মান আৰু এটো আমাৰ x ৰ মান ওকে ইয়াৰ পিছত এটো হল কোশ্চেন নম্বৰ 6 তো দিয়া আছে চিত্র 6.44 মানে এটো চিত্র আমাক দিয়া আছে ওকে এটো মই আলোচনা কৰিম সো এটো আমাক দিয়া আছে চিত্র 6.44 ত ত্ৰিভুজ PQR ৰ QR বাহুক S বিন্দুলৈ বৰাই দিয়া হল এটো PQR এটা ত্ৰিভুজ দিয়া আছে এটো QR যেটো বাহু আছে এটোক S বিন্দুলৈ বৰাই দিছে ওকে আৰু যদি PQR আৰু PRS আৰু PRS মানে এইটো কোণ আৰু এইটো কোণৰ কথা কৈছে এতৰ সমদ্বিখণ্ডক দুডাল T বিন্দুত মিলিত হয় এইটো কোণক সমদ্বিখণ্ডিত কৰিছে এইটো কোণক সমদ্বিখণ্ডিত কৰিছে মানে সমান সমান ভাগ কৰিছে ওকে ভাগ কৰিছে আৰু এই ৰেখা দুটা যাই পেলাই আমাক T বিন্দুত লগ লাগিছে বুলি কৈছে তেন্তে প্ৰমাণ কৰা যে QTR এটো আমাক দিয়া আছে ইকুয়াল টু হাফ অফ QPR এই কোণটো আমাক কৈছে কি এইটো কোণৰ আধা বুলি কৈছে ওকে এটো আমাক প্ৰমাণ কৰিব লাগে এতিয়া তোমালোকে এতে লিখিবা প্ৰথমতে ওকে প্ৰথমতে এটো প্ৰমাণ কৰিবলৈ দিলে তোমালোকৰ এটা ফৰ্মুলা আছে হেতু মনত ৰাখিবা কি প্ৰমাণ কৰিবলৈ দিলে প্ৰশ্নত আমাক কি কৈছে হেখিনি প্ৰথমতে লিখি লব লাগে PQR এটা ত্ৰিভুজ তাৰ পিছত এটো আৰু এটো ৰেখা আমাক কোশ্চনখিনি এখিনি লিখিব লাগে তাৰ পিছত লাগে যে প্ৰমাণ কৰিব লাগে যে এখিনি লিখি লবা প্ৰমাণ কৰিব লাগে যে এটো ইকুয়াল টু এটো ওকে তাৰ পিছতে বাকি কামখিনি আকিবা ওকে মই প্ৰমাণখিনি ইয়াতে শিকাই দিছো প্ৰমাণ মেন কামখিনি বাকিখিনি তোমালোকে কোশ্চনৰ পৰা লিখিব পাৰিবা ওকে প্ৰমাণ কৰিব দিলে গটেখিনি সেম হেখিনি কোশ্চনৰ পৰা লিখিব লাগে ওকে এতিয়া সো আমাক কৈছে কি Q2 ৰেখাটোই এই কোণটোক আমাক সমদ্বিখণ্ডিত কৰিছে এই কোণটো যেটো আছে ওকে তেনালে এতে লিখে QT এংগেল PQR ওকে PQR ৰ সমদ্বিখণ্ডক এটো প্ৰথমতে লিখিলো ওকে তেন্তে আমি কি লিখিব পাৰো সোয়া এইটো কোণ যেটো আছে সমান সমান এইটো কোণ আমি লিখিব পাৰো তেন্তে আমি লিখিব পাৰো এংগেল PQT ইকুয়াল টু এংগেল কি আছে TQR এংগেল TQR ওকে এটো আমি লিখিব পাৰো এতিয়া আকৌ সোয়া সেম দৰে একে দৰে আমি কি লিখিব পাৰো এইটো কোণ যেটো সমদ্বিখণ্ডক হল এইটো আৰু এইটো সেম দৰে এইটো কোণৰ সমদ্বিখণ্ডক এইটো তেনালে আমি কি লিখিব পাৰো PQT সমান সমান এইটো ওকে এটো এক নম্বৰ দি দিয়া তাৰ পিছত এইটো যেহেতু সেম দৰে লিখিব পাৰা একে দৰে দি প্লাই PQ এইটো লিখি দিব পাৰা PQ ওকে এংগেল PRT ইকুয়াল টু এংগেল TRS বুলি লিখি দিব পাৰা ওকে এটো 2 নম্বৰ দিব পাৰা এতিয়া আকৌ সোয়া ত্ৰিভুজ PQR ৰ যেটো আমাক QR বাহুটোক আমি বহৰাই দিছো এটো ইফালে হেতু আমাৰ এতে বহিস্থ কোণৰ এটা সৃষ্টি হৈছে আৰু বহিস্থ কোণৰ কি হয় আমাৰ এইটো কোণৰ যোগফল এই বিপৰীত কোণ দুটাৰ যোগফলৰ সমান হয় তেনলে আমি হেতু লিখিব পাৰো ওকে এতে ত্ৰিভুজ PQR ইমপ্লাইজ কি লিখিব পাৰো এইটো কোণ সমান সমান আমি কি লিখিব পাৰো PRS সমান সমান এইটো কোণ যোগ এইটো কোণ ওকে এটো আমি লিখিব পাৰো আৰু QPR প্লাস আমাৰ কি এইটো কোণ PQR ওকে এটো আমি লিখিব পাৰো এতিয়া সোয়া এতে প্ৰথমতে লিখি দিবা এতে বহিস্থ কোণ বুলি বহিস্থ কোণ ওকে এটো লিখি দিলা এতিয়া এইটো কোণ সেম থাকক PRS এইটো কোণক সোয়া প্ৰথমতে PRS তো আমাৰ কি হৈছে এতে সমদ্বিখণ্ডিত হৈছে তেনালে আমি কি লিখিব পাৰো এই কোণ প্লাস এই কোণ ওকে এই গটেখিনি কোণটোক আমি এনেকৈ লিখিব পাৰো এইটো কোণ প্লাস এইটো কোণ তেনালে PRT প্লাস এংগেল TRS ওকে এইটো কোণ এংগেল এটো T দিয়া TRS ওকে এটো লিখিব পাৰো ইকুয়াল টু আমাৰ QPR যেটো আছে QPR ওকে এটো কোণ সেম ৰাখি দিয়া QPR ওকে প্লাস PQR এই কোণটো সোয়া এইটো কোণকো সমদ্বিখণ্ডিত কৰা আছে তেনালে এইটো কোণ প্লাস এইটো কোণ লিখিব পাৰো তেনালে লিখা PQT এংগেল PQT প্লাস এংগেল কি আছে TQR ওকে TQR ওকে এতিয়া সোয়া এইটো কোণ আৰু এইটো কোণ যেহেতু সমান তেনালে এটা কোণৰ সমান আমি বেলেগ এটা লিখিব পাৰো এইটো কোণৰ সমান এইটো আমি সেম টু সেম লিখিব পাৰো এতে সোয়া TRS আছে এইটো আমি TRS লিখিব পাৰো যেহেতু কোণ দুটা সমান এংগেল TRS প্লাস এইটো কোণটো TRS আছে এইটো ৰাখি দিলো ইকুয়াল টু আমাৰ কি দিয়া আছে এইটো সোয়া QPR যেটো আছে QPR টো এতে সেম টু সেম ৰাখি দিয়া QPR
আর প্লাস পি কিউ টি যেটো কোণ আছে পি কিউ টি কোণ যেটো আছে এইটো কোণৰ সমান যেহেতু এইটো কোণ আৰু এইটো কোণ সমান তেনেহলে এটা লিখিলেই হল এটা আমি টি কিউ আৰ বুলি লিখো আৰু পি এইটো টি কিউ আৰ প্লাস এংগেল টি কিউ আৰ বুলি লিখিব আৰু ওকে যেহেতু সমান সমান এতিয়া চোৱা ইফালে দুটা টি আৰ এস হৈ গল 2 এংগেল টি আৰ এস ওকে ইয়াৰ পিছত এইটো ৰাখি দিয়া এংগেল কিউ পি আৰ প্লাস এংগেল এইটো যেহেতু দুটা হৈ গল 2 এংগেল টি কিউ আৰ ওকে এইটো আমি লিখিব পাৰো ওকে এটা চোৱা এইটো যেহেতু ইফালে আছে এইটো 2 টি আৰ এস এইটো সেম টু সেম ৰাখি দিয়া এইটো ইফালে লৈ আহা 2 মাইনাস ৰাহি যাব 2 টি কিউ আৰ ওকে ইকুয়াল টু কিউ পি আৰ ওকে এতিয়া চোৱা এইটোও 2 আছে এতেও 2 আছে তেনেহলে 2 টো আমি কমন লব পাৰো 2 কমন ওকে এংগেল টি আৰ এস মাইনাস এংগেল টি কিউ আৰ ওকে এইটো আমি লিখিব পাৰো ইকুয়াল টু কিউ পি আৰ ওকে এতিয়া চোৱা এইটো 2 2 যেটো আছে এইটো যদি ইফালে লৈ যাও তেনেহলে ভাগ হ'ব এংগেল টি আৰ এস এটো ৰাখি দিলো মাইনাস এংগেল টি কিউ আৰ এটো ৰাখি দিলো 2 2 ইফালে যায় ভাগ হ'ব এটো হাফ বুলি লিখিব পাৰা বা এটো বাই ডিভাইডেড বাই লিখিব পাৰা ওকে হাফ বুলি লিখিলে বেছি ভাল হয় এটো যায় 1/2 কিউ পি আৰ ওকে এনেকৈ লিখিব পাৰা এতিয়া যদি আমি এটো ৰাখি দিও টি আৰ এস টো এতে ৰাখি দিও এটো ইফালে যাব হাফ কিউ পি আৰ মাইনাস এটো ইফালে মাইনাস আছিল ইফালে প্লাস হ'ব টি কিউ আৰ ওকে এটো তোমালোকে 3 নাম্বার দি ৰাখা এতে আৰু এটা কাম কৰিব পাৰা এতে যেহেতু আমি এটা কোণৰ সমান আৰু এটা কাৰণে এটা কোণকে লিখি দিছো টি আৰ এস আছে এটো পি আৰ টি টি আৰ এস এটো লিখি দিছো দুইটা টি আৰ এস এতে লিখি দিব পাৰা এটো 1 আৰু 2 নাম্বাৰটো যি দিছো এতে সাইডত লিখি দিব পাৰা 1 আৰু 2 ৰ পৰা ওকে এটো লিখি দিব পাৰা লিখি দিলে বেছি ভাল নিলিখিলেও চলিব ওকে ইয়াৰ পিছত চোৱা এটো আমি এনেকুৱাকৈ ৰাখি দিলো এতিয়া আমাকো আমাৰ এটা ত্ৰিভুজৰ সৃষ্টি হৈছে এটো চোৱা কিউ টি আৰ ওকে কিউ টি আৰ এটো এটা ত্ৰিভুজৰ সৃষ্টি হৈছে এটো আকৌ চোৱা টি আৰ এস এটো এটা বহিস্থ কোণৰ সৃষ্টি হৈছে এটো দেখা পাইছা তেনেহলে এইটো কোণৰ সমান সমান কি হ'ব এইটো কোণ আৰু এইটো কোণৰ যোগফল হ'ব এটো আমি লিখিম ওকে আকৌ ত্রিভুজ কি আছে আমার কিউ টি আর ওকে কিউ টি আর ইমপ্লাইজ কি লিখিব পাৰো টি আর এস ওকে এটো আমি লিখিম এতে টি আর এস ইকুয়াল টু কি লিখিব পাৰো এইটো কোণ যোগ এইটো কোণ ওকে এটো যদি আমি ৰাখি দিও কি হ'ব এটো আমাৰ টি কিউ আর এংগেল টি কিউ আর প্লাস আমাৰ কি হ'ব কিউ টি আর ওকে এটো আমাৰ কোণৰ সৃষ্টি হ'ব ওকে এতে হ'ব কিউ টি আর এতিয়া চোৱা টি আর এস এটো যদি আমি 4 নাম্বার ৰাখি দিও ওকে এইটো ইফালে টি আর এস এতে ইফালে টি আর এস তেনেহলে দুইটা সেম তেনেহলে এই দুটা আমি কি লিখিব পাৰো সেম টু সেম বুলি লিখিব পাৰো এতেকে 3 and 4 ইমপ্লাই যদি কৰি দিয়া এটো আমাৰ হৈ যাব এইটো সমান সমান এইটো এংগেল টি কিউ আৰ প্লাস এংগেল কিউ টি আৰ ইকুয়াল টু কি হ'ব হাফ অফ এংগেল কিউ পি আৰ এটো রাইট সাইডৰ লগত এটো রাইট সাইড হ'ব কিউ পি আৰ ওকে কিউ পি আৰ প্লাস এংগেল টি কিউ আৰ ওকে এটো যদি এতিয়া লক্ষ্য কৰা ইফালেও টি কিউ আৰ আছে ইফালেও টি কিউ আৰ আছে এটো আমি ক্যান্সেল কৰি দিব পাৰো এতিয়া থাকি গল কি এংগেল কিউ টি আৰ ইকুয়াল টু হাফ অফ এংগেল কিউ পি আৰ ওকে এইটো সো আমাক ওলাব দিছে এংগেল কিউ টি আৰ ইকুয়াল টু হাফ অফ কিউ পি আৰ ওকে এটো ওলাই গল